खुलुमबाय नोंथांमोनखौ आंनि इउटिउब चेनेल माय अपिनियन अफिसियेलाव बरायनानै लाग्रोनाय जाबाय आरो जायफोर आंनि चेनेलाव गोदानै फैदों नोंथांमोना आंनि चेनेलखौ साबस्क्राइब खालाम लाइक शेयार कमेन्ट खालामनायजों लोगोसे बेल बटनखौ थुनानै लानो दाबाव। আমি স্পষ্টকৈ কৈছোঁ যে যোৱা ছেপ্টেম্বৰ মাহত BTCৰ নিৰ্বাচন হৈ গ'ল আৰু ইয়াৰ পিছত এখন নতুন চৰকাৰ BTC BTR বাকী ৰাইজে পাবলৈ সক্ষম হৈছে আৰু এই চৰকাৰখনক দায়িত্ব হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁ এসময়ত সশস্ত্ৰ সংগ্ৰামৰ নেতৃত্ব দিছিল BLTক ভাৰত চৰকাৰ অসম চৰকাৰ আৰু BLTৰ মাজত নিখিল বড়ো ছাত্ৰ সন্থাৰ সহযোগত বড়ো ৰাইজৰ সহযোগ আন জাতি জনগোষ্ঠীৰ সহযোগত 2003ত এখন চুক্তি সম্পাদিত হৈছিল। সেই চুক্তি অনুযায়ী ষষ্ঠ অনুসূচিত এটা ব্যৱস্থা আমি পাবলৈ সক্ষম হৈছিলোঁ আৰু এই 2003 চনত যি চুক্তিৰ যোগেদি 6 শিডিউল আমি পাবলৈ সক্ষম হ'ল 2020 চনত এই 6 শিডিউলখন আধাৰ হিচাপে ভেটি হিচাপে লৈ পেলাই আমাৰ ভেটিটো আৰু মজবুত কৰাৰ কাৰণে যি সীমা আছিল এই সীমাটো গহপুৰলৈকে সম্প্ৰসাৰণ কৰা আৰু 40টা যি পৰিষদীয় সমষ্টিটো 60টা বৃদ্ধি কৰা দুটা বিষয় ইয়াত মূল আছে সীমা সম্প্ৰসাৰণ আৰু 40টা সমষ্টিটো 60টালৈ বৃদ্ধি কৰা ইয়াত অধিক মানে অৰ্থনৈতিক বা ফাইনেন্সিয়েল পুঁজি পোৱা আৰ্টিকেল 280 এই বিলাকক সামৰিহে 2020 চনত চুক্তি হৈছে 2003 চনৰ চুক্তি আৰু 2020 চুক্তি সামঞ্জস্য আছে 2003 চুক্তিৰ আধাৰতে 2020 চুক্তি হৈছে তাৰমানে 6 শিডিউলটো মোৰ অটনমি কৰিব লাগে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি কৈছোঁ যে আপুনি যেহেতু 2020 চনত চুক্তিটো যেহেতু মানে সাক্ষী হিচাপে স্বাক্ষৰকাৰী আছিল মানে গৃহমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও তাত সাক্ষী আছিল ভাৰত চৰকাৰ অসম চৰকাৰ আৰু চুক্তি স্বাক্ষৰকাৰী মাজত তেওঁ সাক্ষী আছিল তো ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ তেওঁক আমি মানে আমাৰ তৰফৰ পৰা আমি অনুৰোধ ৰাখিছোঁ যে যেহেতু তেওঁ নতুনকৈ BTC BTRৰ দায়িত্ব ল'লে তেখেতৰ লগত আমি আলোচনাত কৰিম আলোচনাত মিলিত হ'ম আৰু চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত BTC চৰকাৰেও যাতে সহায় কৰে এই কথাটো আমি তেওঁ আহ্বান জনাইছোঁ তেওঁ যদিও এই কথাটো কৈছে যেটো তেওঁ সাংবিধানিক এটা পদবীত অধিষ্ঠিত হৈ আছে আমি আহ্বান ৰাখিছোঁ দাবী ৰাখিছোঁ 2003 চুক্তিত যি ধৰণে তেওঁ আগবঢ়াই নিছিল 2020 চনত চুক্তি তেওঁ আগবঢ়াই নিব লাগে কাৰণ এই চুক্তি কাৰো ব্যক্তিগত সম্পত্তি নহয় কোনো দল সংগঠনৰ সম্পত্তি নহয় এই চুক্তিৰ দ্বাৰা 35 লাখ BTR বাকী ৰাইজৰ অধিকাৰ তাত সন্নিৱিষ্ট হৈ আছে আৰু 1500 কোটি টকা এই কথাটো আমি এতিয়া স্পষ্টকৈ কম যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি উন্নয়নৰ কথা তাত লিপিবদ্ধ আছিল এই 1500 কোটি টকাৰে যিখিনি নিৰ্মাণ হ'ব যিখিনি উন্নয়ন হ'ব হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এতিয়া দায়িত্ব লোৱাৰ পিছত তেওঁ নিজে পিতা কাটি পেলাই এইবিলাক উদ্বোধন কৰিব ফাউণ্ডেশ্যন লে কৰিব আৰু আমি ইয়াৰ কাৰণে আহ্বান জনাইছোঁ ৰাজনীতিক কথাবিলাক আৰু ৰাজনীতিক সময় এতিয়া পাৰ হৈ গ'ল এইবিলাক আৰু এতিয়া আনিব নালাগে এতিয়া কাম কৰাৰ সময় BTC বাকী BTR বাকী ৰাইজক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এইটো কৰিব লাগে আৰু চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আপুনিও আগভাগ ল'ব লাগে এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আজিৰ সংবাদমেলৰ যোগেদিও পুনৰ আমি আহ্বান জনাইছোঁ 20 তাৰিখে আমাৰ চেমিনাৰ হ'ব 21 তাৰিখে আমাৰ যন্তৰ মন্তৰৰ 3 ঘণ্টীয়া ধৰ্ণা প্ৰদৰ্শনী কাৰ্যসূচী হ'ব দাবীটো থাকিব যে বড়ো শান্তি চুক্তিৰ 2020ত সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰা আৰু 1 নম্বৰ মূল দাবীটো হ'ব যে ভাৰত চৰকাৰে 125th এমেণ্ডমেণ্ট আৰ্টিকেল 282 এই উইণ্টাৰ সেশনত নৱেম্বৰ আৰু ডিচেম্বৰ মাহত যি হ'ব সেই অধিৱেশনত বিলটো পাৰিত কৰিব লাগে পাছ কৰিব লাগে কাৰ্বি আংলঙৰ ST হিলৰ বিষয়ে আমি দাবী জনাইছোঁ বড়ো কছাৰী কাউন্সিলৰ মানে পূৰ্ণাংগ মৰ্যাদা আমি দাবী জনাইছোঁ আৰু আন বহুতো দাবী আমি মানে ৰাখিছোঁ এই দাবীকেইটা মুঠ 10টা এতিয়াও সেইটো মানে ৰূপায়ণ হ'বলৈ বাকী আছে এইখিনি আমি প্ৰকাশ কৰিলোঁ ধন্যবাদ নাই কিছুমান সমস্যা কিছুমান দফা আৰু কিছুমান দাবী ৰূপায়ণ হ'ল কিন্তু এতিয়াও 10টাকে মূল প্ৰধান যিখিনি মানে তাত ক্লজ লিখা আছিল সেইটো ৰূপায়ণ হ'বলৈ বাকী আছে বিভিন্ন সময়ত 6 মাহ ধৰি ছমাহ পিছত মানে ৰিভিউ মিটিং ট্ৰাইপাৰ্টাইট ৰিভিউ মিটিং ভাৰত চৰকাৰ অসম চৰকাৰ আৰু চুক্তি স্বাক্ষৰকাৰীৰ মাজত হৈছে আৰু মাজে সময়ে আমি গৃহমন্ত্ৰী ডাঙৰীয়াকো লগ ধৰি পেলাই অৱগত কৰিছোঁ তেখেতৰ লগতো আমি সাক্ষাৎ কৰি পেলাই কথাখিনি প্ৰকাশ কৰিছোঁ আৰু তেওঁ আমাক আশ্বাস প্ৰদান কৰিছে তেওঁ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে ক্ষিপ্ৰতাৰে চুক্তিৰ সকলো দফা ৰূপায়ণ কৰা হ'ব
এতিয়াও আমাৰ বিশ্বাস আছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওচৰত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ওচৰত, আৰু এই বিশ্বাস আৰু আশ্বাসটো লৈ পেলাই আমি আগবাঢ়ি আছো। কিন্তু যি লেহেমীয়া গতিত চলি আছে আৰু যোনটো অধিকাৰ যি সময়ত পাব লাগে সেই অধিকাৰটো যদি সময়মতে যদি ৰূপায়ণ নহয়, তেতিয়াহ'লে বাস্তৱসন্মত যি আধাৰত যি কথাটো লৈ পেলাই চুক্তিত আবদ্ধ হৈছিল, সশস্ত্ৰ সংগ্ৰাম পাতনি মেলি পেলাই অস্ত্ৰ সম্বৰণ কৰিছিল আৰু শান্তি প্ৰতিষ্ঠা কৰা হ'ল, সেই উদ্দেশ্যটো যি অধিকাৰৰ কথা, যি সাংবিধানিক আৰু ৰাজনৈতিক অধিকাৰৰ কথা, সেইটো যদি বাস্তৱত যদি ৰূপায়িত নহয়, তেতিয়াহ'লে মানুহবিলাকে বঞ্চিত বা আমাক প্ৰতাৰণা কৰিলে নেকি, এই প্ৰতাৰণাৰ যি কথা সেইটো প্ৰাসংগিক হৈ পৰিব। আৰু যেতিয়া প্ৰতাৰণা হয়, তেতিয়া গণতান্ত্ৰিক আন্দোলন, গণতান্ত্ৰিক যি লেহেমীয়া গতিত চলি আছে আৰু যোনটো অধিকাৰ যি সময়ত পাব লাগে সেই অধিকাৰটো যদি সময়মতে যদি ৰূপায়ণ নহয়, তেতিয়াহ'লে বাস্তৱসন্মত যি আধাৰত যি কথাটো লৈ পেলাই চুক্তিত আবদ্ধ হৈছিল, সশস্ত্ৰ সংগ্ৰাম পাতনি মেলি পেলাই অস্ত্ৰ সম্বৰণ কৰিছিল আৰু শান্তি প্ৰতিষ্ঠা কৰা হ'ল, সেই উদ্দেশ্যটো যি অধিকাৰৰ কথা, যি সাংবিধানিক আৰু ৰাজনৈতিক অধিকাৰৰ কথা, সেইটো যদি বাস্তৱত যদি ৰূপায়িত নহয়, তেতিয়াহ'লে মানুহবিলাকে বঞ্চিত বা আমাক প্ৰতাৰণা কৰিলে নেকি, এই প্ৰতাৰণাৰ যি কথা সেইটো প্ৰাসংগিক হৈ পৰিব। আৰু যেতিয়া প্ৰতাৰণা হয়, তেতিয়া গণতান্ত্ৰিক আন্দোলন, গণতান্ত্ৰিক ইয়াত জংগী আন্দোলন হোৱাৰ পথ প্ৰশস্তটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাক ৰাস্তা মোকলাই দিয়া নিচিনা হ'ব। সেই কথাটোৱে মই ক'ব বিচাৰিছোঁ।